Dear students, become fourth semester international banking or class or আজিৰ টপিকটো বাছি লৈছোঁ যোৱাকালি এটা কুৱেশ্যন আলোচনা কৰাৰ কথা আছিল সেইটোৰ ওপৰত আজি ডিছকাছ কৰিম কুৱেশ্যনটো লিখি লোৱা কুৱেশ্যনটো হ'ল যে what are the various types or forms of international banking আৰু নেক্সট কুৱেশ্যনটো লিখি লোৱা discuss about the history oblique size oblique size trends recent trends of international banking. So first question to soa tomaloke types or forms of international banking. International banking বা আন্তঃৰাষ্ট্ৰীয় বেংকিংক কেটা ভাগত ভাগ কৰা হৈছে কি ভাগ আছে বিভিন্ন ধৰণৰ কি ৰূপ আছে ফাৰ্স্ট আমি কৈ যাম পইণ্ট গিটা লিখি লোৱা ফাৰ্স্টটো হ'ল কৰেসপন্ডিং বেংক সংবাদ বহনকাৰী বেংক ৰিপ্ৰেজেন্টেটিভ অফিস প্ৰতিনিধিত্বমূলক কাৰ্যালয় ফৰেইন ব্ৰাঞ্চেছ বৈদেশিক শাখা সাবসিডিয়াৰী এণ্ড এফিলিয়েটেড বেংকছ subsidiary and affiliated banks exact banks offshore banking center international banking facilities ba IBFs so অলপ পইণ্ট গিটা ডিসকাস কৰি দিও মই তোমালোকে নোটছৰ কাৰণে মোক মেসেজ কৰিলে হ'ল বা কমেন্ট কৰিলে মই নোটছ পঠাম তোমালোকৰ নম্বৰত মই পঠাই দিম সুন্দৰকৈ পঢ়িব পাৰিবা বা কিতাপত চাই লবা সো ফাৰ্স্ট আমি কি পালো কৰেসপন্ডেন্ট বেংকস কি কৈছে যে কৰেসপন্ডেন্ট বেংকিং implies a relationship between at least two banks including those in different countries multinational corporations may utilize these banks for conducting global business according to the University of Michigan. Multinational corporations may utilize these banks for conducting global business. Correspondent banks are usually small and may have representative offices serving MNCs outside of the bank's home country. গতিকে কি পালো আমি যে কৰেসপন্ডিং বেংকস বা কৰেসপন্ডেন্ট বেংকস বিলাক হৈছে একোটা সংবাদ বহনকাৰী বেংক বা মেইন পেৰেন্ট বেংকৰ লগত সংযোগ ৰক্ষা কৰি চলা এটা সৰু সংস্থা বা সৰু বেংক যিবিলাকে কি হৈছে দুটা বেংকৰ লগত এটা ৰিলেশনশিপ হিচাপে কাম কৰে বা দুখন বেলেগ দেশৰ দুটা বেংকৰ মাজত ইহঁতে কি কৰে সংবাদ বহনকাৰী বেংক হিচাপে কাম কৰে এটো এটা দুটা বেংকৰ মাজত সাধাৰণতে ৰিলেশনশিপ বুলি আমি ক'ব পাৰো দুটা ডাঙৰ বেংকৰ লগত ৰিলেশনশিপ হিচাপে উইদাউট এনি স্পেশাল ব্ৰাঞ্চ ইন দা আদাৰ কাউন্ট্ৰি অন্য এখন দেশত এটা নিজৰ ব্ৰাঞ্চ স্থাপন নকৰাকৈ কি কৰিব পাৰে কৰেসপন্ডেন্ট বেংকৰ যোগেদি এটা অন্য এখন দেশৰ বেংকৰ লগত এহেতি এটা ৰিলেশন গঢ়ি তোলে বা সম্পৰ্ক গঢ়ি তোলাৰ যোগেদি কামকাজ বিলাক কৰা হয় আন্তঃৰাষ্ট্ৰীয় কামকাজ বিলাক তো এনেকৈ কোৱা হৈছে যে a correspondent bank relationship is established when two banks maintain a correspondent bank account with one another যেতিয়া দুখন দেশৰ দুটা বেংকে অদল বদলকে তাহাঁতৰ কাৰণে ইটো বেংকৰ হিটো বেংকৰ মাজত কি কৰে ৰিলেশনশিপ কৰি লয় এক্সাম্পল হিচাপে আমি ক'ব পাৰো যে এটা নিউয়ৰ্কৰ এটা বেংক আৰু এটা লণ্ডনৰ বেংক নিউয়ৰ্কৰ বেংকটোৰ লগত লণ্ডনৰ বেংকটোৰ এটা একাউণ্টছ আছে আৰু লণ্ডনৰ বেংকটোৰ লগত নিউয়ৰ্কৰ বেংকটোৰ এটা একাউণ্টছ আছে তাৰ যোগেদি তেওঁলোকে কি কৰিছে এটা ৰিলেশনশিপ গঢ়ি তুলিছে গতিকে আমি কি পালো correspondent banks are usually small and may have representative offices serving MNCs outside the bank's home
কাউন্টি ঠিক আছে এটো হল কৰেসপন্ডেন্ট বেংকস এটো হল এটা ৰিলেশনশিপ দুটা ডাঙৰ বেংকৰ মাজত বা তেওঁলোকে কিমান অফিস সৰহুৰা পাতি ল'ব পাৰে নেক্সট কলে ৰিপ্ৰেজেন্টেটিভ অফিস এই ৰিপ্ৰেজেন্টেটিভ অফিস যেটো হল বেংক এটো ফুল ফ্লেজড এটা বেংক নহয় এটো হল অফিস স্মল সার্ভিস ফেসিলিটিজ প্রভাইড কৰা হৈছে কাৰ বাবে যে যিবিলাক ফৰেন কাস্টমাৰ্স থাকে বা এমএনসি যিবিলাক থাকে তাহাঁতৰ সুবিধাৰ অৰ্থে কি কৰা হৈছে এটা পেৰেন্ট বেংকে বিভিন্ন দেশবিলাকত ৰিপ্ৰেজেন্টেটিভ অফিস পাতি দিছে বিভিন্ন দেশবিলাকৰ লগত যিবিলাক কৰেসপন্ডেন্ট বেংক আছে তেওঁলোকৰ লগত এটা অফিচৰ ষ্টাফ তেওঁলোকে লগ খুৱাই দিছে মই কৈছোৱে যে নিউয়ৰ্কৰ এটা বেংকৰ যেনে লণ্ডনৰ এটা বেংকৰ অফিস বেংকৰ লগত টাই আপ আছে আৰু তাতে কি কৰিছে তেওঁলোকে এটা নিউয়ৰ্কৰ বেংকটোৰ বাবে কাস্টমাৰ বিলাকৰ কাৰণে এটা অফিস পাতি দিছে গতিকে তেনেকুৱাকে হল ৰিপ্ৰেজেন্টেটিভ অফিস A representative office is a small service facility staffed by parent bank personnel that is designed to assist MNC clients of the parent bank in dealing with the bank's correspondence. এটো কি কলে যে ৰিপ্ৰেজেন্টেটিভ অফিস বিলাক হল স্মল সার্ভিস প্রভাইড কৰিছে কাক প্রভাইড কৰিছে MNC যিবিলাক বহুজাতিক প্ৰতিষ্ঠান আছে বহুজাতিক প্ৰতিষ্ঠান বিলাকক বিভিন্ন দেশত কাম কৰাৰ কাৰণে তেওঁলোকে কি কৰিছে পেৰেন্ট বেংকটোৱে বা যেটো মেইন বেংক হে বেংকটোৱে কি কৰিছে বিভিন্ন দেশত তেওঁলোকৰ সুবিধাৰ অৰ্থে অফিস বিলাক পাতি দিছে আৰু ইখন দেশৰ বেংকৰ লগত তেওঁলোকৰ টাই আপ আছে আৰু গতিকে তাহাক সহায় কৰিবৰ কাৰণে কি কৰিছে এই ধৰণৰ বেংক কিছুমান তেওঁলোকে বিভিন্ন দেশত এস্টাবলিশ কৰি দিছে এইবিলাক হল অফিস যাৰ কাৰণে এটা তেওঁলোকে ষ্টাফ নিয়োগ কৰিছে আৰু এটা কৰেসপন্ডেন্ট যেটো ৰিলেশনশিপ যেটো সংবাদৰ ইটো বেংকৰ হিটো বেংকলৈ সংবাদ বহনকাৰী হিচাপে যেটো তেওঁলোকে ব্যৱস্থা ৰাখিছে গতিকে সেই সম্পৰ্কটো বজাই ৰাখিবলৈ এটো হল এটা এসিস্টিং অফিস মাত্ৰ নেক্সট কলে যে ফৰেন ব্ৰাঞ্চ বিলাক হল A foreign bank operates like a local bank but legally it is a part of the parent bank ফৰেন ব্ৰাঞ্চ বিলাক হল এটা বেংকৰ যেটো পেৰেন্ট বেংকৰ কথা আমি কৈ আছো যে এটা মুখ্য বেংক আছে তেওঁলোকৰ বিভিন্ন দেশত ব্ৰাঞ্চ বিলাক আছে বিভিন্ন দেশত তেওঁলোকৰ ব্ৰাঞ্চ বিলাক আছে ফৰেন ব্ৰাঞ্চ বিলাকৰ কথা কোৱা হৈছে থাৰ্ড পইণ্টত কৈছে যে সাধাৰণতে বেছিভাগ ব্ৰাঞ্চ হিচাপে তেওঁলোকে কাম নকৰে সৰুখুৰা অফিচৰ যোগেদি কাম কৰে কিন্তু ব্ৰাঞ্চ হিচাপে যদি ভাবিব লগা হয় ব্ৰাঞ্চ হিচাপে যদি থাকে কি কৰে দুখন দেশৰ নীতি নিয়ম তেহেতে মানি চলিব লাগে কথাটো চাই লোৱা যে these banks operate in foreign countries to the parent bank for the parent bank to which they are legally tied they must abide by banking regulations established in the home or host countries হোম কাউন্টি মানে হল নিজৰ কাউন্টিখন আৰু হোষ্ট কাউন্টি মানে হল যত তেওঁলোকে বিজনেস কৰিছে বেলেগ কাউন্টি হোম কাউন্টি আৰু হোষ্ট কাউন্টিটো কথা জানিব লাগে তোমালোকে হোম কাউন্টি হল যত তেওঁলোকে নিজৰ মেইন অফিস মুখ্য কাৰ্যালয় আৰু হোষ্ট কাউন্টি হল যত তেওঁলোকে ব্যৱসায় চলাই আছে অন্য এখন দেশ গতিকে কি কৰিব লাগে এ ফৰেন বেংক অপাৰেটস লাইক এ লোকেল বেংক but legally it is a part of the parent bank এটো কি কৈছে যে ফৰেন বেংকে লোকেল বেংকৰ দৰে কাম কৰে যেহেতু অন্য এখন দেশত তেওঁলোকে কাম কৰি আছে ফৰেন ব্ৰাঞ্চে তেওঁলোকে লোকেল বেংকৰ দৰে কাম কৰে কিন্তু কি হল যে ই অৰিজিনালি পেৰেন্ট বেংকৰ এটা শাখা আৰু ইহতে কি কৰিব লাগে এ ফৰেন বেংকস is subject to both the bank's regulations of its home country and the county in which it operates দুখন দেশৰ নীতি নিয়ম হেতে মানি চলিব লাগে তো হোম কাউন্টি নিজৰ দেশখনৰ আৰু যত তেওঁলোকে কাম কৰি আছে বৈদেশিক কাউন্টি দুইখনৰে বা হোম কাউন্টি বা হোষ্ট কাউন্টিৰ দুইখনৰে নীতি নিয়ম হেতি মানি চলিবলৈ বাধ্য হয় নেক্সট হল সাবসিডিয়াৰী এণ্ড এফিলিয়েট বেংকস সাবসিডিয়াৰী মানে হল যে অধীনস্থ আৰু এফিলিয়েটেড তো কি কৈছে যে অনুজ্ঞাপ্ৰাপ্ত বা তেওঁলোকৰ তলত কাম কৰাৰ ইচ্ছাৰে জয়েন্টলি কাম কৰাৰ ইচ্ছাৰে প্ৰতিষ্ঠিত বেংক
গতিকে কি আছে যে এ সাবসিডিয়ারি বেংক ইজ ইনকৰ্পৰেটেড ইন ওৱান কাউণ্টি বাট ইজ আইদাৰ partially or completely owned by a parent bank in another county. কি হল যে সাবসিডিয়ারি বেংক মানে হল সহযোগী বেংক লগতে কি আছে অধীনস্থ বেংক এ সাবসিডিয়ারি বেংক ইজ ইনকৰ্পৰেটেড ইন ওৱান কাউণ্টি এখন দেশত ইয়াক গঠন কৰা হৈছে বাট ইজ আইদাৰ partially or completely owned by a parent bank in another county. ইয়াক কি কৰা হৈছে বেলেগ এখন দেশৰ বা অন্য এটা পেৰেণ্ট বেংকৰ যোগেদি ইয়াক কণ্ট্ৰোল কৰা হৈছে পেৰেণ্ট বেংক এটা মুখ্যতঃ আছে আৰু তাৰ অধীনত বিভিন্ন সাবসিডিয়াৰি হিচাপে বেংকবিলাকে কাম কৰি আছে ইহঁতৰ কি কৈছে এ সাবসিডিয়াৰি বেংক ইজ লোকেলি ইনকৰ্পৰেটেড বেংক that is either wholly or partially owned by another parent bank. এটা কি কৈছে partially or wholly owned তাৰমানে কি আছে যে ইয়াৰ বেছিভাগ শেয়াৰ হয়তো কিনি লৈছে 50% তকৈ বেছি নতুবা গোটেই শেয়াৰো কিনি লৈছে আৰু ন্যূনতম শেয়াৰ হে মাত্ৰ বেংকটোৰ লগত সাবসিডিয়াৰি বেংকটোৰ লগত আছে বাকি অংশ ইয়াৰ শেয়াৰ কোনে কিনি লৈছে এটা পেৰেণ্ট বেংক বা এটা হোল্ডিং বেংকে কিনি লৈছে গতিকে ইহঁতে কি আছে ইনকৰ্পৰেটেড টু এখন দেশত হৈছে আৰু অন্য এখন দেশৰ দ্বাৰাই ইহঁতক শেয়াৰ বিলাক কিনি লোৱা হৈছে অন্য এখন দেশৰ বেংকৰ দ্বাৰাই গতিকে কি হল যে এই ধৰণৰ বেংক বিলাকে কাম কিন্তু স্বতন্ত্ৰভাৱে নকৰে but is these banks are not independently works this bank are not working independently a subsidiary bank is incorporated in one county but is either partially or completely owned by a parent bank in another county next to whole affiliate banks মানে কোন বিলাক কথা কৈছে an affiliate bank works in a similar manner except it is not wholly owned by a parent company and operates independently affiliate bank বিলাক কি হৈছে works in similar manner like subsidiary banks but it is not wholly owned by a parent company or parent bank and it operates independently এহেতি কি কৰে independently work কৰে এহেতি অন্য বেংকৰে এটা পাৰ্টলি ওন কৰিলেও wholly কিন্তু ওন কৰা নাই এহেতি সহযোগী হিচাপে জয়েন্টলি হে কাম কৰে বাট ইহঁতে কি হয় ইন্ডিপেন্ডেন্ট সাবসিডিয়ারি বেংক বিলাক পেৰেণ্ট বেংকৰ ওপৰত ডিপেন্ডেন্ট হিচাপে কাম কৰে বা পেৰেণ্ট বেংকে কন্ট্ৰোল কৰে কিন্তু এফিলিয়েটেড বেংকছ বিলাকক পেৰেণ্টছ বেংকে কন্ট্ৰোল নকৰে foreign subsidiaries are controlled by foreign owners even if the foreign ownership is partial যিবিলাক বৈদেশিক সাবসিডিয়ারি বেংক হেহতক ফৰেন ওনাৰ্স বিলাকে কন্ট্ৰোল কৰে যদিও তেহতৰ ওনাৰশিপটো পাৰ্শিয়াল হয় কিন্তু ফৰেন এফিলিয়েটস are similar to subsidiaries in being locally incorporated and so on but they are joint ventures and no individual foreign owners has control কিন্তু affiliated bank বিলাক foreign owners control নকৰে so next আহিল Age Act banks মানে কি কৈছে it is one kind of modified bank of United States 1999 constitutional amendment United States কৰা 1999 constitutional amendment মতে Age Act bank বিলাকক establish কৰিবলৈ অনুমতি দিয়া হৈছে গতিকে Age Act bank কোনবিলাক কৈছে চাই লোৱা Age Act banks are federally chartered subsidiaries of US banks that are physically located in the United States that are allowed to engage in a full range of international banking activities
এইবিলাক হ'ল ফেডাৰেলি চাৰ্টাৰ্ড আমেৰিকাৰ চেণ্ট্ৰেল বেংকটোৰ নাম হ'ল ফেডাৰেল ৰিজাৰ্ভ বেংক ফেডাৰেল ৰিজাৰ্ভ বেংকবিলাকৰ তাৰ বেংকবিলাকত তাতে বেংক ব্যৱসায় চলাবলৈ ফেডাৰেল ৰিজাৰ্ভ বেংকৰ অনুমতি ল'ব লাগে আমেৰিকাত বেংক ব্যৱসায় চলাবলৈ ফেডাৰেল ৰিজাৰ্ভ বেংকৰ অনুমতি ল'ব লাগে গতিকে কি হৈছে যে ফেডাৰেল ৰিজাৰ্ভ এক্ট যিখন আছে তাহাঁতে এক্সেক্ট বেংকবিলাকক সহায় কৰিছে বা তেনেকুৱা বেংক পাতিবলৈ অনুমতি দিছে এক্সেক্ট বেংক আৰ ফেডাৰেলি চাৰ্টাৰ্ড ছাবচিডিয়াৰিজ চনত প্ৰাপ্ত এটি হ'ল ছাবচিডিয়াৰী বা অধীনস্থ বেংক অফ US পেৰেণ্ট বেংকছ USৰ পেৰেণ্ট বেংক বা USৰ মুখ্য বেংকবিলাকৰ অধীনত কাম কৰা এক্সেক্ট বেংক হ'ল যিবিলাকে ইণ্টাৰনেশ্যনেল বেংকিং এক্টিভিটিছত কি কৰিবলৈ কাম কৰিবলৈ তেওঁলোকক এলাউড কৰা হৈছে US বেংকছবিলাকে কি কৰিছে যে US বেংকবিলাকে কম্পিটিশ্যন কৰিব বিচাৰিছে US বেংকছ টু বি কম্পিটিটিভ উইথ ছাৰ্ভিচেছ ফৰেইন বেংকছ কুড ছাপ্লাই দেয়াৰ কাষ্টমাৰ্ছ USৰ কাষ্টমাৰ্ছবিলাকক ফৰেইন বেংকবিলাকে যিবিলাক সেৱা আগবঢ়াই আছে সেই সেৱাবিলাকৰ লগত কম্পিটিশ্যন কৰিবলৈ USA কি কৰিছে এক্সেক্ট বেংকবিলাকক অনুমতি দিছে এক্সেক্ট বেংকবিলাক হ'ল ছাবচিডিয়াৰিজ বেংক এক্সেক্ট বেংক ছাবচিডিয়াৰিজ অফ দ্য US বেংকছ USৰ বিভিন্ন ডাঙৰ বেংকবিলাকৰ অধীনত ছাবচিডিয়াৰী হিচাপে এক্সেক্ট বেংকবিলাকে কাম কৰিছে যিয়ে মূলতঃ কি কৰিছে কম্পিটিশ্যন কৰিছে কাৰ লগত যে যিবিলাক ফৰেইন বেংকছ USত কাম কৰি আছে সেইবিলাকৰ লগত তেওঁলোকে কম্পিটিশ্যন কৰিবলৈ বিচাৰিছে এক্সেক্ট বেংক accept deposits, accept foreign deposits, extend trade credit, finance foreign projects abroad, and trade in foreign currencies, and engage in investment banking activities with US citizen involving foreign securities. Its act bank bilakok অনুমতি দিছিল 1999 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট মতে ফেডাৰেল ৰিজাৰ্ভ এক্টৰ এমেণ্ডমেণ্ট মতে অনুমতি দিছিল কিহৰ কাৰণে দিয়া হৈছিল যিবিলাক ফৰেইন ব্ৰাঞ্চ আছে ফৰেইন বেংক আছে যিবিলাকে USত কাম কৰি আছে তাহাঁতৰ লগত কম্পিটিশ্যন কৰিবলৈ বা তাহাঁতৰ পৰা লাভ কৰিবলৈ তাহাঁতৰ লগত কম্পিটিশ্যন হিচাপে লাভ কৰিবলৈ বা লাভখিনি US বেংকৰ হাতলৈ আনিবলৈ এনে বেংকবিলাকক অনুমতি দিয়া হৈছিল সম্পূৰ্ণ ইণ্টাৰনেশ্যনেল কাম কাজত আৰু ইহঁতে কি কৰিছে একচেপ্ট ফৰেইন ডিপজিট বৈদেশিক পুঁজি তেওঁলোকে জমা গ্ৰহণ কৰিছে এক্সটেণ্ড ট্ৰেড ক্ৰেডিট আগবঢ়াইছে ফাইনান্স ফৰেইন প্ৰজেক্টছ বিভিন্ন ফৰেইন প্ৰজেক্টবিলাকত ইনভেষ্ট কৰিবলৈ তেওঁলোকে ইচ্ছা কৰিছে বিত্তায়ন কৰিছে ট্ৰেড ফৰেইন কাৰেঞ্চিবিলাকৰ লগত লেনদেন কৰিছে আৰু engage in investment banking activities with US citizenৰ ফৰেইন চিকিউৰিটিছত ইনভেষ্ট কৰিবলৈ যদি বিচাৰে US চিটিজেনবিলাকে তেওঁলোকে কি কৰিছে ফাইনান্স কৰিছে এইদৰে কি হৈছে Exact Bank does not compete directly with the services provided by US commercial bank. গতিকে ইহঁতৰ মুখ্য হিচাপে তেওঁলোকে US কমাৰ্চিয়েল বেংকবিলাকৰ লগত তেওঁলোকে কম্পিটিশ্যন কৰা নাই কাৰ লগত কৰিছে যে USত কাম কৰা অন্যান্য ফৰেইন বেংকছবিলাকৰ লগত এইটো হ'ল এক্সেক্ট বেংক তাৰোপৰি কি হ'ল moreover the International Banking Act permits foreign banks operating in the United States to establish exact bank তাৰোপৰি আৰু এটা খেলি দিলে কি হ'ল যে ইউনাইটেড ষ্টেটছত যিবিলাক ফৰেইন বেংকছ আছে ফৰেইন বেংকছবিলাককো এক্সেক্ট বেংক এষ্টাব্লিছ কৰিবলৈ অনুমতি দিছে কোনে দিলে ইণ্টাৰনেশ্যনেল বেংকিং এক্টে Thus, both US and foreign exact bank
অপাৰেট অন এন ইকুৱেলি কম্পিটিটিভ বেচিছ গতিকে কি আছে ইউএছৰ ফৰেইন বেংকবিলাকেও এডজেক্ট বেংক এষ্টাব্লিছ কৰিব পাৰিব আৰু ইউএছৰ বেংকবিলাকেও এডজেক্ট বেংক এষ্টাব্লিছ কৰিব ইয়াৰ যোগেদি কি হৈছে যে দুইখন দেশৰ মাজত দুইটা বেংকৰ মাজত কম্পিটিশ্যন হ'ব পাৰে কিন্তু ইউএছৰ মেইন কমাৰ্চিয়েল বেংকবিলাকৰ লগত ইহঁতে কিন্তু কম্পিটিশ্যন কৰা নাই তাৰোপৰি কি কৰে এডজেক্ট বেংকবিলাকে বিভিন্ন ইকুইটিজ তেওঁলোকে ইনভেষ্ট কৰিব পাৰে Adject banks are not prohibited from owning equity in business corporation as are domestic commercial bank. Domestic commercial bank বিলাকক বিভিন্ন কোম্পানীত ইকুইটি ক্ৰয় কৰাত অনুমতি দিয়া নহয় কিন্তু adject bank বিলাকক অনুমতি দিয়া হৈছে এডজেক্ট বেংক বিলাকক ইকুইটি বা অন্য কোম্পানীত শেয়াৰ কিনিবলৈ অনুমতি দিয়া হৈছে কিন্তু যিবিলাক কমাৰ্চিয়েল বেংক বিলাকক সাধাৰণতে দিয়া নহয় সো নেক্সট আছে আৰু দুটা পইণ্ট আছে চাই লওক ফটাফট অফশ্বৰ বেংকিং চেণ্টাৰটো হ'ল যে সাধাৰণতে যিবিলাক দেশত বেংকৰ ক্ষেত্ৰত টেক্স বা অন্যান্য ক্ষেত্ৰত ৰুলছ এণ্ড ৰেগুলেশ্যনৰ ক্ষেত্ৰত কি দিয়া হয় কিছুমান শিথিল কৰি দিয়া হয় কিছুমান ফ্লেক্সিবিলিটি আছে তেনেকুৱা বেংকবিলাকত আমি কি দিয়া তেনেকুৱা দেশবিলাকৰ বেংকবিলাকৰ হেতু অফশ্বৰ বেংকিং চেণ্টাৰ বুলি কোৱা হয় তেনেকুৱা দেশবিলাকক কিছুমান ফেভাৰিট জোন আছে বেংকৰ ব্যৱসায়ৰ কাৰণে ফেভাৰিট জোন বুলি ক'লে আমি সাধাৰণতে ছুইজাৰলেণ্ডৰ কথা আমি জানো সুইছ বেংকৰ কথা আমি শুনি থাকোঁ তাহাঁতে কি কৰে যে সুইছ বেংকবিলাকে কি কৰে যে বিভিন্ন দেশৰ পৰা তাতে বেংক এষ্টাব্লিছ কৰিবলৈ অনুমতি দিয়ে আৰু বা টকা বিভিন্ন দেশৰ লোকক তাতে টকা জমা ৰাখিবলৈ অনুমতি দিয়ে আৰু বেছিভাগ তেওঁলোকে টেক্স নলয় টেক্সটো কম লয় বিভিন্ন ধৰণৰ ইনফৰমেশ্যনবিলাক সিক্ৰেট হিচাপে ৰাখে আৰু নন ৰেচিডেণ্ট যিবিলাক এনআৰআই তাহাঁতৰ কাৰণে এনআৰআই নহয় বাৰু ইণ্ডিয়াৰ ক্ষেত্ৰতহে এনআৰআই গতিকে যিবিলাক নন ৰেচিডেণ্ট পাৰ্চন আছে সুইছ তেওঁলোকে চিটিজেন নহয় কিন্তু ছুইজাৰলেণ্ডৰ বাহিৰৰ আৰু তেনেকুৱা আছে কিছুমান যেনে বাহামাছ বাহৰেইন হংকং নেদাৰলেণ্ড ছিংগাপুৰৰ কথা তোমালোকে শুনি থাকা গতিকে হংকং ছিংগাপুৰ এইবিলাক হ'ল এনেকুৱা কিছুমান ফেভাৰিট প্লেচ য'ত কি হৈছে বেংকিং বিজনেছে প্ৰসাৰ লাভ কৰিছে বৃহৎ পৰিসৰত ইয়াতে কি হৈছে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন বা বেংকিঙৰ ক্ষেত্ৰত থকা কিছুমান ৰেষ্ট্ৰিকশ্যনছ ইয়াতে কি কৰে শিথিল কৰি দিয়া হয় বা ফেভাৰেট জোন হিচাপে গঢ়ি তোলা হয় গতিকে অফশ্বৰ বেংকিং চেণ্টাৰটো কাক কৈছে চাই লোৱা এন অফশ্বৰ বেংকিং চেণ্টাৰ ইজ এ কাউণ্ট্ৰি হুজ বেংকিং ছিষ্টেম ইজ অৰ্গেনাইজড to permit external accounts beyond the normal economic activity of the country. Permit external accounts beyond the normal economic activity of the country. ইয়াতে কি কৈছে যে বাহিৰৰ কোম্পানীবিলাকক বা বাহিৰৰ একাউণ্টছ বাহিৰৰ বেংকবিলাকক কি হৈছে ইয়াতে বিভিন্ন ধৰণৰ কাম কৰিবলৈ অনুমতি দিছে Offshore financial centers exist primarily to facilitate international transfer of funds in a business environment supportive of that goal. এতে কি কৰিছে সাধাৰণতে বিভিন্ন বৈদেশিক ফাণ্ডৰ ট্ৰান্সফাৰৰ কাৰণে কি হৈছে অনুমতি দিছে they tend to enjoy over other banking centers a regulatory climate in which controls are flexible enough to permit the unrestrained transfer of capital among non-resident, minimal taxation and relatively small reserve requirement. তিনটা কথা ক'লে ইয়াতে they tend to enjoy over other banking centers a regulatory climate
in which controls are flexible enough to permit the unrestrained transfer of capital among non-residents, minimal taxation and relatively small reserve requirements. এটা কি ক'লে যে ট্ৰেন্সফাৰৰ ক্ষেত্ৰত ফাণ্ড ট্ৰেন্সফাৰৰ ক্ষেত্ৰত বাধা নাই, ফাণ্ড ট্ৰেন্সফাৰৰ ক্ষেত্ৰত বাধা নাই। আৰু কি ক'লে যে মিনিমাল টেক্সেশ্যনৰ পৰিমাণ খুব কম। আৰু কি কৰিলে যে স্মল ৰিজাৰ্ভ ৰিকুৱাৰমেণ্ট কি কৈছে স্মল। আমি সাধাৰণতে বেংকবিলাকে য'ত কাম কৰে তাত এটা ৰিজাৰ্ভ ৰিকুৱাৰমেণ্ট দিব লাগে, যিবিলাক ইয়াতে অফশ্বৰৰ ক্ষেত্ৰত কমাই দিয়া হৈছে। গতিকে কথা হ'ল সেইটো যে টেক্সৰ পৰিমাণ কম, ফাণ্ড ট্ৰেন্সফাৰৰ ক্ষেত্ৰত কোনো বাধা নাই, মিনিমাম টেক্স আৰু কি হৈছে ৰিজাৰ্ভ ৰিকুৱাৰমেণ্টৰ কোনো সীমা ধৰি দিয়া নাই। মিনিমাম ৰিজাৰ্ভ ৰিকুৱাৰমেণ্ট থাকিব পাৰে বা নাইও হয়তো কোনোবা ক্ষেত্ৰত। তেনেকৈ যিবিলাক বেংকে কাম কৰি আছে সেইবিলাক কৈছে অফশ্ব'ৰ বেংকিং চেণ্টাৰ। এইবিলাক কি হৈছে বেংকৰ কাৰণে ফেভাৰেট জ'ন হিচাপে ইহঁতক কিছুমান দেশত কাম কৰিবলৈ দিয়া হৈছে, য'ত বেংকবিলাকে সহজে ব্যৱসায় কৰিবলৈ ভাল পায়। নেক্সট হৈছে IBF বা ইণ্টাৰনেশ্যনেল বেংকিং ফেচিলিটিছ। ইণ্টাৰনেশ্যনেল বেংকিং ফেচিলিটিছটো কি হৈছে সাধাৰণতে USA বা ইউনাইটেড ষ্টেটছে আগবঢ়োৱা এটা ফেচিলিটিছ, যিটোৱে কি কৰিছে অফশ্ব'ৰ বেংকিং চেণ্টাৰৰ লগত কম্পিট কৰিবলৈ, টক্কৰ দিবলৈ অফশ্ব'ৰ বেংকিং চেণ্টাৰ যিবিলাক ফেভাৰিট জ'ন হিচাপে গঢ়ি তোলা হৈছিল তেহেঁতৰ লগত এইটো কম্পিট কৰিবলৈ ইউনাইটেড ষ্টেটছে আমেৰিকাই কি হৈছে যে কিছুমান ফেচিলিটিছ আগবঢ়াইছে, কি হৈছে যে যিটো কোৱা হৈছে ইণ্টাৰনেশ্যনেল বেংকিং ফেচিলিটিছ। এইটো তোমালোকৰ এক্সট্ৰাকৈ লং কুৱেশ্যন আহিব, সেইটোত মই ভালকৈ ডিছকাছ কৰি দিম। চ' চাই লোৱা ফাৰ্ষ্ট এনে মেইন কথাটো যে এন IBF ইজ এ ছেপাৰেট ছেট অফ এছেটছ এণ্ড লাইবিলিটিছ একাউণ্টছ that are segregated on the parent banks, is not a unique or physical or legal entity. গতিকে এইটো কি ক'লে IBF হ'ল এটা জাষ্ট ফেচিলিটি মাত্ৰ। এইটো হ'ল ইহঁতৰ কোনো বিশেষ এক্সট্ৰাকৈ বেংক নাই, IBF হিচাপে এক্সট্ৰাকৈ বেংক ইয়াতে নাই। কি হৈছে যে ছেপাৰেট ছেট অফ এছেটছ এণ্ড লাইবিলিটি একাউণ্ট ডেট আৰ ছেগ্ৰিগেটেড অন দ্য পেৰেণ্ট বেংকছ। পেৰেণ্ট বেংকৰ লগতে পৃথকভাৱে এটা ছেপাৰেট এছেট এণ্ড লাইবিলিটিছ একাউণ্ট মেইনটেইন কৰা হৈছে, যাৰ যোগেদি কি কৰিছে IBF seeks deposits from the non-US citizens and can make loans only to foreigners. ইহঁতে কি কৰিছে যে IBFে কি কাম কৰে যে ডিপজিট ফ্ৰম non-US চিটিজেন অনা আমেৰিকান নাগৰিকৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ ডিপজিটছ তেওঁলোকে আশা কৰে, আৰু কি কৰে যে অনা আমেৰিকান বা ফৰেইনাৰ্ছ যিবিলাক আমেৰিকাৰ কাৰণে ফৰেইনাৰ্ছ তেহেঁতক কি কৰে লোন আগবঢ়ায়। ইহঁতে সাধাৰণতে ফেভাৰিট হিচাপে কাম কৰিবলৈ অনা আমেৰিকান নাগৰিকৰ বাবে যাতে কিছুমান ফেভাৰিট ইয়াতে অপশ্যন থাকে তাৰ বাবে এইটো ব্যৱস্থা কৰা হৈছে, যিবিলাকৰ যোগেদি তেওঁলোকে অফশ্ব'ৰ বেংকিং চেণ্টাৰবিলাকৰ লগত কম্পিট কৰিবলৈ চেষ্টা কৰিছে। অফশ্ব'ৰ বেংকিং চেণ্টাৰৰ বিষয়ে এতিয়া আমি জাষ্ট যিবিলাক ক'লোঁ, কেৰিবিয়ানৰ কাউণ্ট্ৰিবিলাকত বিভিন্ন অফশ্ব'ৰ বেংকিং চেণ্টাৰবিলাক আছে। কেৰিবিয়ান যিবিলাক কাউণ্ট্ৰি, ৱেষ্ট ইণ্ডিজ বা তেনেকুৱা কিবা সেইবিলাক কাউণ্ট্ৰিৰ লগত টক্কৰ দিবলৈ কি কৰা হৈছে IBF ফেচিলিটিছটো প্ৰভাইড কৰা হৈছে। কোনে প্ৰভাইড কৰিছে? US বেংকবিলাকে। USA এইটো ফেডাৰেল ৰিজাৰ্ভ, USৰ ফেডাৰেল ৰিজাৰ্ভে এইটো অথৰাইজ কৰিছে। ইয়াৰ যোগেদি তেওঁলোকে কি বিচাৰিছে যে যিবিলাক অনা আমেৰিকান নাগৰিক বা যিবিলাক USৰ নাগৰিক নহয় তেওঁলোকৰ পৰা তেওঁলোকে ডিপজিট বিচাৰিছে, আৰু তেওঁলোকে অনলি ফৰেইনাৰ্ছকহে লোন প্ৰভাইড কৰে। আৰু লগতে কি কৈছে যে IBF ইজ এ ছেপাৰেট ছেট অফ এছেটছ এণ্ড লাইবিলিটি একাউণ্টছ
এহেঁতি কি আছে মাত্ৰ এটা একাউণ্ট আছে এহেঁতি ছেপাৰেট বেংক নহয় এইটো পেৰেণ্ট বেংকতে কাম কৰে বা যিটো মুখ্য বেংক সেই বেংকটোৰ হিচাপে থাকি যায় তাহাঁতৰে এটা ছেপাৰেট পাৰ্ট তাহাঁতৰে এটা ছেপাৰেট একাউণ্টছ ইয়াৰ কোনো ফিজিকেল বা লিগেল এণ্টিটি নাই গতিকে এহেঁতি কি কৰিছে একেটা বেংকৰে এটা ফৰেইন ডিপাৰ্টমেণ্ট ফৰেনাৰ্ছৰ কাৰণে আৰু তাহাঁতে কি কৈছে ফৰেনাৰ্ছক লোন আগবঢ়ায় ফৰেনাৰ্ছৰ পৰা লোন ডিপজিট আশা কৰে গতিকে এইটো হ'ল IBF ৰ ওপৰত এটা লং কুৱেশ্যনো তোমালোকৰ আহি থাকে গতিকে সেইটো চাবা সেইটো মই ভালকৈ কৈ দিম তাত ভালকৈ বুজাই দিম কিবা বুজি নাপালে কমেণ্ট কৰি সুধিবা যদি কিবা অসুবিধা পাইছা ভিডিঅ'ত যদি কিবা অসুবিধা হৈছে সেইটো ক'বা মই অতি সোনকালে সেই ধৰণে তোমালোকৰ লাভ হোৱাৰ ধৰণে কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ